পেহেলগামত সন্ত্ৰাসবাদীৰ যি নাৰকীয় ঘটনা সংঘটিত হ'ল তাৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে। সমগ্ৰ দেশে এই ঘটনাৰ একেমুখে নিন্দা কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত সমগ্ৰ ঘটনা সন্দৰ্ভত কিছু কথা পাতিবৰ বাবে মই আহি উপস্থিত হৈছোঁ অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান ৰাষ্ট্ৰপতিৰ অসম আৰক্ষীৰ আচলতে যি সেৱা পদক লাভ কৰিবলৈ সক্ষম হোৱা কুলধৰ শইকীয়া ছাৰৰ ওচৰলৈ আৰু তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। ছাৰ, সন্ত্ৰাসবাদীৰ যি ঘটনা সংঘটিত হ'ল পেহেলগামত, এই ঘটনাৰ কিন্তু চৌদিশে প্ৰতিক্ৰিয়া অব্যাহত আছে। এই গোটেই ঘটনাটোক লৈ আপোনাৰ প্ৰতিক্ৰিয়া কি ধৰণৰ হ'ব? পেহেলগামৰ এই নাৰকীয় ঘটনা গোটেই বিশ্ববাসীয়ে গৰিহণা দিছে আৰু মই ভাবোঁ যে আমাৰ দেশৰ প্ৰত্যেকজন ব্যক্তিকে এই ঘটনাৰ হিয়া কঁপাই গৈছে আৰু এনেকুৱা ধৰণে নিৰপৰাধী মানুহৰ তেজক লৈ খেলাটো বন্ধ হ'ব লাগে আৰু যিকোনো ধৰণৰ সন্ত্ৰাসবাদ মই ভাবোঁ যে এনেকুৱা ধৰণৰ যিবিলাক খেলি থকা হৈছে সেইবিলাকৰ দ্বাৰা কাৰো লাভ নহয় আৰু সেই কথাষাৰ বুজি এই সন্ত্ৰাসবাদ বন্ধ কৰিব লাগে। এই কাৰ্যৰ পিছত আমাৰ দেশৰ কেন্দ্ৰীয় চৰকাৰে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিলে সেই ব্যৱস্থাখিনি বৰ্তমান সময়ত যথোপযুক্ত বুলি ভাবেনে? যিখিনি চৰকাৰৰ স্থিতি বা যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ল এতিয়ালৈকে, মই ভাবোঁ যে এনেকুৱা কাৰ্য পুনৰাই যাতে নঘটে তাৰ কাৰণে অতি উপযুক্ত ব্যৱস্থা ল'ব লাগে আৰু সেই ব্যৱস্থাৰ দ্বাৰা এটা নিশ্চিতকৰণ হ'ব লাগে যে এনেকুৱা ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি কেতিয়াও ঘটিব নোৱাৰে, য'ত সাধাৰণ মানুহে হওক যিকোনো মানুহৰ তেজৰ লগত খেলা হয়। গতিকে মই ভাবোঁ যে এটা সৰ্বাত্মকভাৱে বিভিন্ন দিশ আলোচনা কৰি এক উপযুক্ত কাৰ্যব্যৱস্থা তেওঁলোকে চিন্তা কৰিব লাগে যাতে আমাৰ আটাইৰে নিৰাপত্তা সুনিশ্চিত হয় আৰু সন্ত্ৰাসবাদো এনেকুৱা ধৰণে আমাৰ মানুহৰ মাজলৈ আহি কোনো ধৰণৰ যাতে সাধাৰণ মানুহৰ তেজৰ লগত খেলা নেখেলে সেই সম্পৰ্কত এটা বাৰ্তা যায়। তথাপিও বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনৰ আৰু কৰণীয় কিবা থকা বুলি ভাবেনে? কাৰণ আমি দেখিবলৈ পাইছিলোঁ উত্তৰ পূৰ্বাঞ্চলৰ সন্ত্ৰাসবাদে হওক বা জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদ হওক, সন্ত্ৰাসবাদীৰ কোনো ধৰণৰ আচলতে এই ধৰণৰ যিখিনি তেওঁলোকৰ কুটাঘাতমূলক কাৰ্য, সেই কাৰ্যখিনি কোনো ধৰণৰ জাতি ধৰ্ম বা তেখেতসকলৰ কোনো বৰ্ণ নাথাকে। সন্ত্ৰাসবাদী আপোনাৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যি অভিজ্ঞতা, কৰ্ম অভিজ্ঞতা, সেই অভিজ্ঞতাৰে আমি যদি জম্মু কাশ্মীৰৰ কথাখিনি অকণমান চাবলৈ যায় আপুনি, তেতিয়াহ'লে তাৰ সন্ত্ৰাসবাদটো কি ধৰণে নিৰ্মূল কৰা সম্ভৱ বুলি ভাবে? বহুত বছৰৰ পৰা এইবিলাক নিৰ্মূল কৰাৰ কাৰণে বিভিন্ন প্ৰচেষ্টা হাতত লোৱা হয় দেখিছোঁ আমি, আৰু যেনেকৈ উত্তৰ পূৰ্বাঞ্চলতো যথেষ্ট ধৰণে ব্যৱস্থা লোৱাৰ ফলত সন্ত্ৰাসবাদৰ আমি দেখিছোঁ কেনেধৰণে সামঘাটি গ'ল। মই ভাবোঁ এক সুচিন্তিতভাৱে যিবিলাক প্ৰক্ৰিয়া আৰম্ভ কৰিলে সন্ত্ৰাসবাদৰ এই মূল ভেটি নাইকিয়া হয়, সেই ধৰণে সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ ভেটি চিন্তা কৰিব লাগে আৰু যাতে কোনো ধৰণৰ এনেকুৱা ঘটনা আমি আকৌ দেখিবলৈ নাপাওঁ সেইটো সুনিশ্চিত কৰিব লাগে আৰু ৰাইজৰ নিৰাপত্তা সুৰক্ষা হ'ব লাগে। শেষত ছাৰ, মই আপোনাৰ পৰা এই কথাটো জনাৰ চেষ্টা কৰিম, এই ধৰণৰ ঘটনাসমূহ হোৱাৰ পিছত সমগ্ৰ দেশবাসীয়ে কিন্তু সন্ত্ৰাসবাদৰ বিৰুদ্ধে বা এই ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেমুখে আচলতে ধিক্কাৰ দিয়ে, গৰিহণা দিয়ে, সমগ্ৰ দেশবাসী একেলগে থিয় দিয়ে। তাৰপিছত এই ধৰণৰ ঘটনাসমূহ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা ল'ব লাগে? মই তাকে কৈছোঁৱে যে চৰকাৰে কি ব্যৱস্থা ল'ব লাগে সেইটো বিভিন্ন ধৰণৰ কথাবিলাক চিন্তা কৰি তেখেতসকলে জানিব কেনেকুৱা ধৰণে ব্যৱস্থা ল'ব লাগে। গোটেই কথাটো তেওঁলোকে তদন্ত কৰি কি ধৰণৰ ব্যৱস্থাৰ দ্বাৰা এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ ব্যৱস্থা কৰিব লাগে, মই ভাবোঁ সেই সম্পৰ্কত চিন্তা চৰ্চা কৰিব লাগে আৰু যি ব্যৱস্থাৰ প্ৰয়োজন সেয়া কৰিব লাগে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আপোনাক এইখিনি সময় দিয়াৰ বাবে। এয়া আছিল অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান কুলধৰ শইকীয়া ডাঙৰীয়া। তেখেতে ইতিমধ্যে উল্লেখ কৰিছে যে এই যি ঘটনা, এই ঘটনাক প্ৰতিগৰাকী বিশ্ববাসীয়ে একেমুখে ধিক্কাৰ দিছে, গৰিহণা দিছে আৰু এই ঘটনাৰ যাতে কোনো ধৰণৰ পুনৰাবৃত্তি নহয় তাৰ বাবে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো যে চৰকাৰৰ প্ৰয়োজন, সেয়া কিন্তু তেখেতে এক প্ৰকাৰ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।